ফাগুন আসেহি আহিরই তোমার কথাকে কবলৈ মোর ফাগুন আসেহি আহিরই তোমার কথাকে কবলৈ আসেনে সময় তোমাৰ সমীৰৰ খবৰ শুনাৰ অধীৰ নহবাঞ্জনা গীতৰ গভীৰ বেদনা। নমস্কাৰ, সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ সেউজীয়া সপোন নৱনীতাৰ অন্য এটি ভিডিঅ'লৈ। ফাগুন মাহ চলি আছে যিহেতু, গতিকে এই ফাগুন মাহত এটি ফাগুন মাহৰ গীতকে গুণগুণাই আছোঁ। এটি কলি, মোৰ ভাল লগা গীতৰ এটি কলি আচলতে মই গুণগুণাই আছোঁ। গান গাবতো মই নাজানো ভালদৰে, তথাপিতো কিবা এটা ভাল লগা বাবে এই গীতটি মই গুণগুণাই আছোঁ। আপোনালোকে কিন্তু নাহাঁহিব গানটো শুনি। আচলতে ফাগুন মাহটো মোৰ খুব প্ৰিয়, জানেনে? আপোনালোকে বাৰু ফাগুন মাহটো ভাল পায়নে? ফাগুন মানেই যেন কিবা এটা উদাস উদাস ভাল লগা অনুভৱ আৰু পলাশ শিমলুৰ এক ৰঙৰ সংমিশ্ৰণ, মোৰ তেনেকুৱাই লাগে। চাওঁতে চাওঁতে ফাগুন মাহটো শেষ হ'বৰে হ'লহি। ফাগুন মাহটো শেষ হোৱাৰ পাছত আকৌ চ'ত সোমাবহি। চ'ত মানেইতো বিহুৰ আগজাননী, নহয় জানো? চাওকচোন প্ৰকৃতিৰ কি অপৰূপ সৃষ্টি, নহয় জানো? প্ৰতিটো ঋতু, প্ৰতিটো মাহে কিবা এটা বেলেগ বেলেগ অনুভৱ আমাক দি থৈ যায়। ফাগুন মাহটো সঁচাকৈয়ে কিবা এটা বিৰহী বিৰহী এনেকুৱা এটাও অনুভৱ হয়, যেন ক'ৰবাত ৰাতি এনেকুৱা লাগে দূৰৈৰ চৰাইজনীয়ে যেন ক'ৰবাৰ পৰা ৰিণি ৰিণিকৈ বিৰহ বেদনাত যেন খুব কাতৰভাৱে যেন বিনাইছে। মোৰ এনেকুৱাই লাগে, আৰু কিবা এটা ভালো লাগে, কিবা এটা দুখো লাগে। আচলতে ভাল লগা আৰু দুখ লগা দুয়োটাৰে সংমিশ্ৰণ বুলিয়ে ক'ব লাগিব মোৰ ভাষাত ফাগুনটো, মোৰ অনুভৱত। আপোনালোকৰ বাৰু ফাগুন মাহটো কেনেকুৱা লাগে মোক আপোনালোকে জনাবচোন। আৰু বাৰু যি কি নহওক, তেনেহ'লে এবাৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ, আৰু মই আপোনালোকক আজিৰ ভিডিঅ'টো দেখাবলৈ বুলি লৈ আহিছোঁ আগৰবাৰ ভিডিঅ'ত দেখুওৱা এই টচৰ কাপোৰযোৰ। মই যে কৈছিলোঁ কেছ বাচিব পাৰি হাতৰ চিলাইৰে, আৰু মই এয়া চাওকচোন অলপমান কৰিছোঁ। আপোনালোকক মই কৈছিলোঁ যে মই আপোনালোকক দেখাম মই কেনেধৰণেৰে আঁকিছোঁ, কেনেধৰণেৰে কৰি গৈছোঁ, কি গুলি ব্যৱহাৰ কৰিছোঁ, এই সকলোবিলাক আপোনালোকক মই দেখাম বুলি কৈছিলোঁ। আৰু মই এয়া মেখেলাখনৰ এটা ছাইডত মই কৰিছোঁ, এয়া অলপমান কৰিছোঁ, সম্পূৰ্ণ হোৱাগৈ নাই। আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে। গোটেই কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছততো মই আপোনালোকক দেখামেই। এয়া মই অকণমান কৰিছোঁ আৰু আপোনালোকক দেখাওঁ বুলি আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। খুব সাধাৰণ চিলাই দিছোঁ মই। এই চিলাইকেইটা একেবাৰে সাধাৰণ, একেবাৰে চিলাই নজনা মানুহেও আনকি কৰিব পাৰিব, কাৰণ ইয়াত খুব ঘন ঘনকৈ মই আঁচ টানি লৈছোঁ। আপোনালোকে হয়তো মন কৰিছেই, খুব ঘন ঘনকৈ এনেকৈ আঁচ টানি লৈছোঁ। গতিকে খুব বেছি টান চিলাই দিবলৈ হ'লে মানে কাপোৰযোৰ বহুত সময় লাগিব আৰু খুব বেছি কষ্টও হ'ব। গতিকে মই খুব সাধাৰণ কেইটামান চিলাই, খুব সাধাৰণ মানে খুব উজু কেইটামান চিলাইৰে মই কাপোৰযোৰ কৰিছোঁ। আপোনালোকক মই চিলাইকেইটা দেখাম, কোনকেইটা চিলাই মই দিছোঁ ইয়াত। আপোনালোকে যিসকলে চিলাই কৰিব নাজানে তেওঁলোকেও এই চিলাইকেইটা দি পেলাই আপোনালোকে বনাব পাৰিব, আৰু যিসকলেতো জানে তেওঁলোকেতো কথাই নাই, তেওঁলোকে বিভিন্ন ধৰণৰ চিলাইৰে কাপোৰযোৰ কৰিব পাৰিব, কেছ বাচিব পাৰিব। আৰু আচলতে কেমেৰাত কেনেকুৱা ধৰণে উঠিছে মই ধৰিব পৰা নাই, কিন্তু
এনেকৈ চালে মানে সঁচাকৈ ভাল লাগিছে। শালত কেঁচ বচা নিচিনাই লাগিছে বুলি মানুহে কৈছে আৰু দেই, মই কোৱা নহয়, মানুহে কৈছে আৰু শালত বচা নিচিনাই লাগিছে এনেকৈ বুলি কৈছে। গতিকে মই ভাবিছোঁ ভাল লাগিছে নেকি এনেকৈ বুলি। আপোনালোকে মোক জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিছে। আৰু আপোনালোকক মই চিলাইকেইটা দেখাম এতিয়া, আৰু মই কি গুলি ব্যৱহাৰ কৰিছোঁ এইকেইটাও আপোনালোকক দেখাম। কাপোৰযোৰত মই এংকৰ থ্ৰেড ব্যৱহাৰ কৰিছোঁ, আৰু মই ইয়াত 9টা কালাৰ ব্যৱহাৰ কৰিছোঁ। 9টা কালাৰৰে মই বেলেগ বেলেগকৈ অকণমানকৈ এনেকৈ কৰিছোঁ। এয়া মই 9টা কালাৰ ইয়াত ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কমকৈ কালাৰ দিও কৰিব পাৰে, কিন্তু মোৰ ওচৰত গুলিকেইটা আছিলে কাৰণে মই দি দিছোঁ, গোটেইকেইটা কালাৰে দি দিছোঁ অকণমানকৈ। আপোনালোকে আপোনালোকৰ ইচ্ছামতে দিব পাৰিব। আৰু আপোনালোকক তেনেহ'লে মই চিলাইকেইটা দেখাওঁ, মইনো কি চিলাই ব্যৱহাৰ কৰিছোঁ। আৰু এটা কথা, চানেকিটো আঁকোতে মই কোনো ধৰণৰ কাৰ্বন পেপাৰ ব্যৱহাৰ কৰা নাই। মই প্ৰথমতে স্কেল আৰু পেঞ্চিলৰ সহায়ত আঁকি লৈছোঁ। তাৰপিছত আকৌ মই পেঞ্চিলৰ ওপৰত আকৌ মই কলমেৰে ডাঠকৈ এনেকৈ আঁকি লৈছোঁ। কাৰণ প্ৰথমতে মোৰ ভয় হয় যে কলমেৰে আঁকি ল'বলৈ মোৰ ভয় হয়, কিজানি ক'ৰবাত অকণমান খেলি মেলি হয় নেকি বুলি। কাৰণ সম্পূৰ্ণ চিধা চিধি হ'ব লাগিব, নহ'লে বেকা বেকি হ'লে মানে দেখিবলৈ খুব বেয়া লাগিব। গতিকে মই প্ৰথমতে পেঞ্চিলেৰে আঁকি লৈছিলোঁ, আৰু তাৰপিছত মই কলমেৰে ওপৰত ঘঁহাই দিছোঁ। আপোনালোকে ব্যৱহাৰ কৰিব, কাৰ্বন পেপাৰো ব্যৱহাৰ কৰিব পাৰিব, কিন্তু খুব ঘনকৈ দিয়া আছে বাবে কাৰ্বন পেপাৰত অলপ অসুবিধা হোৱা যেন লাগে মোৰ তেনেকুৱা লাগিলে অৱশ্যে অলপ খেলি মেলি হোৱা নিচিনা লাগিলে। গতিকে মই কাৰ্বন পেপাৰ ব্যৱহাৰ নকৰিলোঁ, আৰু মই স্কেল আৰু কলমে দিয়েই কাম চলাই দিলোঁ। গতিকে আপোনালোকৰ ইচ্ছামতে বা আপোনালোকে ভাল পোৱা ধৰণে তেনেধৰণে আঁকি ল'ব। আৰু এতিয়া মই আপোনালোকক চিলাইকেইটা দেখাওঁ, কি চিলাই মই দিছোঁ। মই মাত্ৰ 2টা চিলাই ব্যৱহাৰ কৰিছোঁ, আৰু সেইকেইটা হৈছে একেবাৰে সাধাৰণ 2টা চিলাই। তেনেহ'লে বলক মই আপোনালোকক চিলাইকেইটা দেখাই লওঁ। অধরে ঝুরানা অধরে ঝুরানা প্রণয়ে লুয়ানা উষাহে মেঘ চুমে বরষা হুজানা আবেশে পঢ়ানা দুচকুৰে ভাষা আধা লিখা চিঠিতে নিলিখা হৈ যোৱা চেঁচা পৰা মোৰ কায়াতে ঢৌ উঠা মোৰ বুকুতে ৰ'দ হৈ ঘামানা গধূলি হোৱানা মোৰে হিয়া। দেখিলেনে বাৰু আপোনালোকে চিলাইকেইটা? খুব সাধাৰণ চিলাই নহয় জানো? খুব উজু আৰু সাধাৰণ চিলাই, আৰু আপোনালোকেও কৰিব পাৰিব এইকেইটা চিলাইৰে। ভাল লাগিব দেখিবলৈ, আৰু কষ্টও খুব কম হ'ব। মই আপোনালোকক এয়া অকণমানেই কৰি দেখালোঁ, আৰু মই বেলেগ কাপোৰত আৰু কৰি লোৱা নাই। মই এইখন মেখেলাখনতে মই আঁকি থৈ দিয়া ভাগতে আপোনালোকক কৰি দেখালোঁ অকণমান। মই এই 2টা চিলাইয়ে ব্যৱহাৰ কৰিছোঁ। গোটেই যিখিনি আঁচ টানি লৈছোঁ মই, এই গোটেই আঁচখিনিতে মই এই 2টা চিলাইয়ে মাত্ৰ ব্যৱহাৰ কৰিছোঁ, আৰু এই মাজডোখৰত মই মাত্ৰ গুজৰাটী ষ্টিচ ব্যৱহাৰ কৰিছোঁ।
এই তিনিটা চিলাইয়ে মই গোটেই কাপোৰযোৰ শেষ কৰিম আৰু মই বেলেগ কোনো ধৰণৰ চিলাই ব্যৱহাৰ নকৰোঁ এই তিনিটা চিলাইয়ে মই ব্যৱহাৰ কৰিম আৰু আপোনালোককতো মই দেখালোৱেই এয়া মই অলপমান কৰি শেষ কৰিলোঁ এয়া গুজৰাটী মই এনেকৈ ধৰণে দিছোঁ আৰু মাজৰ এইকেইডোখৰত মই বেলেগ বেলেগ কালাৰ দিম ইয়াত মাত্ৰ হোৱাইট আৰু ৰেড দি ব্যৱহাৰ কৰিছোঁ আৰু এইখিনিত মই বেলেগ বেলেগ কালাৰ তেনেধৰণে ব্যৱহাৰ কৰিম আৰু মাজৰ এইখিনিতো আছেই এইখিনি এইবিলাকতো আকৌ আছে কেছ বাচিবলৈ সেইখিনিতো আছে গোটেই কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পাছত মই দেখাম আৰু মাজে মাজে মই দেখাই থাকিম বাৰু মই কিমানখিনিলৈকে কৰি কমপ্লিট কৰিছোঁ কিমান হৈছে কিমান নাই হোৱা এই সকলোবিলাক দেখাম বাৰু বিহুৰ আগতে কাপোৰযোৰ কমপ্লিট কৰি আপোনালোকক দেখাবলৈ বুলি লৈ আহিবলৈ মই চেষ্টা কৰিম আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে খুব সোনকালে মই আপোনালোকৰ মাজলৈ কাপোৰযোৰ সম্পূৰ্ণ কৰি লৈ আহিব পাৰোঁ আৰু তাৰ মাজতো মোৰ আৰু বিভিন্ন ধৰণৰ কাম আছে পুৰণা পাট কাপোৰ এতিয়াও কেইবাযোৰো মোৰ হাতত আছে কৰিবলৈ সেইকেইযোৰৰ কামো মই খুব সোনকালে ষ্টাৰ্ট কৰিব লাগিব আৰু বাকীবোৰতো আছে এতিয়া বিহুৰ সময় যিহেতু বিহু আহি পাবহি হ'লহি মাজত মাত্ৰ আৰু এমাহ আছে বিহুলৈ গতিকে এমাহ নহয় 1.5 মাহমান আছে চাগৈ মোৰহে খেলিমেলি হৈছে সেইবাবে তথাপিও আৰু আগতীয়াকৈ কৰিলেহে সময় শেষ কৰিবগৈ পাৰিম গতিকে ৰুমাল গাৰু কভাৰ এনেকুৱা বিভিন্ন ধৰণৰ কাম মোৰ হাতত আছে গতিকে খুব সোনকালে শেষ কৰিবলৈ বুলি যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু কিমানখিনি আগবাঢ়িব পাৰোঁ মই নাজানো তথাপিও চেষ্টা কৰি যাম আপোনালোকে চাই যাব তেতিয়া ময়ো আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা পাম গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু মোৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকৰ সঁচাকৈয়ে ভাল লাগে তেনেহ'লে এটা লাইক নিশ্চয় কৰি যাব আৰু মোৰ চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি লয় তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ আৰু আপোনালোকক খুব সোনকালে মই অন্য এটি ভিডিঅ'ত লগ পাম গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা শুভৰাত্ৰি